3, 2, 1. কালি আকৌ মাজনীক ফোন কৰি ক'লো নহয় যে তাহাঁতৰ ঘৰত থাকিবলৈ যাম বুলি কেইদিনমানৰ কাৰণে বাপেক আৰু মই সঁচাকৈ ল'ৰাজনী যিমান ধনী ঘৰৰ মানুহলৈ বিয়া দিলোঁ কিবা মোৰ লাজহে লাগিছে কেনেকৈনো থাকিমগৈ একো আভাও নাপাওঁ নহয় তাকো চহৰত এতিয়া আমি গাঁৱত থকা তথাপিও ল'ৰাজনীক দিলোঁ এবছৰেই হৈ গ'ল কিন্তু থাকিবলৈ এদিনো যোৱা নাই নহয় বেচেৰীজনীয়ে কিমান কৈ থাকে মা দেউতা থাকিবলৈ আহিবি আকৌ তহঁত দুটা কিন্তু আমি আৰু এই গাঁৱৰ ঘৰখনৰ পৰা কুকুৰা হাঁহ গৰু ছাগলী এইবোৰৰ পৰা জানো ওলাই যাব পাৰিম এইবাৰ মুঠতে সেই পুতুকনৰ বাপেকক এইখিনি দায়িত্ব দিছোঁ যেতিয়া কেইদিনমান ল'ৰাজনীৰ ঘৰত থাকি আহিবগৈ লাগিব সঁচাকৈ ল'ৰাজনীয়ে মনটোতে ভাল পাব হেৰা শুনিছেনে মই যে পৰহি দিনা মণিহঁতৰ ঘৰত গাখীৰ এখিনি বন্দবস্ত কৰি থৈ আহিছিলোঁ নহয় এই ল'ৰাজনীয়ে গৰু গাখীৰ খাই বৰ ভাল পায় নহয় লৈ আহকগৈচোন লৈ আহকগৈ কাইলৈ যাম যেতিয়া আৰু কাইলৈ ৰাতিপুৱাই যাম সেয়েহে আজি আনি থৈ দিয়কচোন ঠিক আছে বাৰু দিয়া মই তেনে লৈ আহিম ৰ'বচোন নাযাব কি হ'লনো কোৱা আজি সকলোবিলাক বস্তু গোটাই থৈ দিওঁ কাইলৈ সময় নহ'ব নহয় শুনকচোন তাহাঁতৰ ঘৰত গাখীৰৰ লগতে আৰু নাৰিকল দুটাও লৈ আহিবচোন তাহাঁতৰ ঘৰত নাৰিকল ঢেৰ আছে নহয় লস্কৰা কেইটামান বনাই লৈ যাম আকৌ ল'ৰাজনী খাই ভাল পায় নহয় জানো আৰু বিয়নীহঁতেও ভাল পাব চাগে গাঁৱৰ পৰা নিয়া বস্তু তেওঁলোকে খাই ভালেই পাব বুজিছে জক লৈ আহকগৈ মই আৰু কাম কেইটামান আছে কৰি লওঁ আজিয়ে চব কাম কৰি আজৰি হৈ থাকোঁ আকৌ মোৰ কাপোৰযোৰ আছে নহয় কাপোৰনো কি হ'ব পুৰণা কাপোৰকে পিন্ধি যাম ধুই মেলি একদম ধুনীয়াকৈ থৈছোঁ ইস্ত্ৰি অলপ দি দিওঁ আকৌ তেতিয়াহে ভাল হ'ব জক আপুনি বস্তুখিনি আনকগৈ ভালেই হ'ব আকৌ জোৱাইও খাই ভাল পায় নহয় নাৰিকলৰ লাড়ু আৰু পিঠা কেইটামানো বনাই লৈ যাবা বুজিছা তেতিয়া আৰু আকৌ মিঠাই নিকিনিলেও হ'ব মিঠাইতে কিমান পইচা যায় আজিকালি পইচা কেইটকামান ৰাহি হ'ব বুজিছা পইচা এতিয়াও বেছি নাই নহয় ৰূপেশৰ ঘৰৰ পৰা পইচা 2000 টকা ধাৰলৈ আনিছোঁ কিমান দিনৰ মূৰত ল'ৰাজনী ঘৰলৈ যাম তাকেহে জক সোনকালে আনকগৈ মই সোনকালে কামখিনি কৰি আজৰি হৈ লওঁ আৰু ঠিক আছে বাৰু দিয়া মই গৈ থাকোঁ তেনে আজি মা দেউতা আহিব তাকে মোৰ ভালো লাগিছে কিবা মনটোত বেয়াও লাগিছে এই ঘৰখনত কেনেকৈ মই আছোঁ একমাত্ৰ মইহে জানো হয় এইখন ঘৰত টকা পইচা মই অভাৱ পোৱা নাই কিন্তু যে মই মাৰ পৰা কিমান যে কত কথা শুনো কিন্তু মনে মোক তেনেকুৱা ব্যৱহাৰ নকৰে সি বৰ মৰমীয়াল কিন্তু মই মাজনীক লৈ কেতিয়াও সুখী নহয় তেওঁ মোক কিয় ইমান বেয়া পায় মই নাজানো মোক যেনিবা মায়ে বেয়া ব্যৱহাৰ কৰে কিন্তু মা দেউতাক যেন বেয়া ব্যৱহাৰ নকৰে মা দেউতাই বৰ কষ্ট পাব মই কোনোদিনে মা দেউতাক মোৰ দুখৰ কথা কোৱা নাই কাৰণ তেওঁলোকক ক'লে তেওঁলোকে বহুত কষ্ট পাব কিন্তু এতিয়া মা দেউতাই মোৰ ঘৰত থাকিবলৈ আহিব যদি এইবিলাক সকলো কথাই গম পায় যদি মা দেউতাকো যদি এনেকুৱা ব্যৱহাৰ কৰে মায়ে কি হ'ব বাৰু সঁচাকৈ বুকুখন কঁপি আহিছে কথাবিলাক ভাবি মাহঁত আহিবই পাবহি এতিয়া অলপ পাছতে আজি তোৰ মাৰে বাপেৰে আহিব নহয় কি খুৱাম কি নিখুৱাওঁ তাকে ভাবি আছো নেকি যা মই বাথৰুমত মোৰ কাপোৰ কেইটামান আছে ধুবলৈ ধুই পেলাই গৈ যা ধুই দে গৈ মা আপুনি যে মোৰ ঘৰৰ পৰা মানুহ আহিলে কিয় ইমান বেয়া পায় ইমান দিনৰ মূৰত এবছৰ হ'ল মোৰ বেয়া হোৱা কিন্তু মা দেউতা সেইদিনো থাকিবলৈ অহা নাই তাতে আপুনি ইমান বেয়া পাইছে ভালহে পাব লাগে আপুনি মা দেউতাক লৈ এনেকৈ নক'ব মাৰে বাপেৰে বুলি ক'লে মই বৰ বেয়া পাওঁ তেনেকৈ নক'ব তোৰ একেবাৰে গাত লাগিলে তোক যে মই কেলে বিয়া কৰাই আনিছিলোঁ জানো একেবাৰে লগৰবোৰৰ আগত লাজহে পাওঁ কোনোবাই যদি মোক কয় মোৰ লগৰ যদি ফ্ৰেণ্ডে কয় তোৰ বোৱাৰী ঘৰলৈ যাম বুলি ক'লে মোক দেখুৱাব নোৱাৰোঁ তোৰ ঘৰখন যিখনহে আৰু একমাত্ৰ ল'ৰাটোৰ কাৰণেহে আনিলোঁ মই জাননে সি যে তোক পচন্দ কৰিলে একমাত্ৰ ল'ৰাৰ কাৰণে আনিলে আপুনি মোক কিন্তু আনি মোক কি ব্যৱহাৰ কৰে কাম কৰা মানুহৰ দৰে ৰাখে মোক অকণমানো মৰম নাই নে মোৰ প্ৰতি ইমান এনেদৰে মোক ব্যৱহাৰ কৰিব পাৰেনে বহুত কষ্ট পাওঁ মা বহুত কষ্ট পাওঁ আপুনি যদি এদিন মৰমেৰে মাত এষাৰ মাতিলেহেঁতেন মই বহুত শান্তি পালোঁহেঁতেন মোক নালাগে মোক টকা পইচা অলংকাৰে মোলৈ আনি দিব মই সেয়া আশা নকৰোঁ কেতিয়াও আৰু কোনোদিন সেয়া আশাও নকৰোঁ
যিখন ঘৰত আছিলোঁ সেইখন ঘৰতে বহুত সুখেৰে আছিলোঁ। হয়, মোৰ মা দেউতাৰ টকা পইচা নাছিল, কিন্তু কোনোদিন মা দেউতাৰ মৰমৰ পৰা বঞ্চিত হোৱা নাছিলোঁ। ঐ, বেছি কথা কৈ নাথাকিবি কিন্তু। শুনক মা, আপুনি মোক এনেকৈ ব্যৱহাৰ কৰি আছে ইমান দিনে। যদি মনে গম পায় নহয়, আপোনাৰ বাবে কিন্তু ভাল নহ'ব। সি অন্যায়বিলাক বৰ বেয়া পায় অ', আৰু মানুহক এনেকৈ ব্যৱহাৰ কৰাটো সি বৰ বেয়া পায়। সি বহুত মৰমীয়াল। আপুনি মোক এনেকুৱা ব্যৱহাৰ কৰে বুলি সি জানিলে বৰ কষ্ট পাব। আপুনি কমচে কমটো মোক নিজৰ বোৱাৰী বুলি মানি ল'বলৈ চেষ্টা কৰক, মানি লওক। তোক মই যিখন ঘৰৰ পৰা আনিলোঁ, মোৰ ঘৰত কাম কৰা চাকৰণীজনীও সেনেকুৱা এখন ঘৰৰ নহয়, বুজিছ? তোক মই কেতিয়াও ভাবিব নোৱাৰোঁ নিজৰ বোৱাৰী বুলি। একমাত্ৰ ল'ৰাটোৰ কাৰণেহে আনিলোঁ। সি যে মোক ইমান জোৰ কৰিলে যে মই তাইকেহে বিয়া পাতিম, তাইকেহে মোৰ পচন্দ হৈছে। ইমানবোৰ ছোৱালী চোৱাৰ পাছতো তোক যে পচন্দ কৰিলে, সেইবাবেহে আনিলোঁ, বুজিছ? আজি ঘৰখনত হাঁহি মাতি সকলোৱে একেলগে থাকিব লাগে, কিন্তু আমাৰ দেখোন ঘৰখনত নিজৰ শাহু মাজনীয়ে বোৱাৰীয়েকৰ ঘৰৰ পৰা মানুহ আহিলে বেয়া পায়। বেলেগ হোৱা হ'লে ক'লেহেঁতেন, বোৱাৰী আজি তোমালোকৰ ঘৰৰ পৰা মা দেউতা আহিব নহয়, কি বনাইছা, কি বনাবা। কিন্তু আমাৰ তেনেকুৱা নহয়। বৰঞ্চ দুখীয়া বুলি নিন্দাহে কৰে, বেয়াহে পায়। মা দেউতাই যেন এইখন ঘৰৰ পৰা কষ্ট পায়, কেতিয়াও যাব লগা নহয়। তাকে মই প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত। মায়ে যেনেকুৱা ব্যৱহাৰ কৰে, মই এইখন ঘৰত থাকিবলৈ মন নাযায়, কিন্তু একমাত্ৰ মনৰ কাৰণেহে মই এইখন ঘৰত বোৱাৰী হৈ আছোঁ। A few moments later. বিয়নী, অথনিৰ পৰা একেবাৰে কথাহে পাতিবলৈ লাগিছোঁ, পিছে মোনাটো আগবঢ়াই দিয়াই নাই নহয়। এইকেইটা এতিয়া আহিলে আৰু বিয়নী বুলি মোৰ মাতিবলৈ একেবাৰে মই বেয়া পাওঁ। ৰাহিয়ে নাহে মোৰ। বিয়নী, কি ভাবিবলৈ লাগিলেনো? লৈ যাওক মোনাটো। গাঁৱৰ পৰা কচু ঢেকীয়া লৈ আহিছোঁ, আৰু কচুৱে ঢেকীয়া ঔটেঙাই লগাই সৰু মাছ কেইটামান দি জোল অকণ বনাই খাব লাগে, বৰ ভাল লাগে নহয়। ল'ৰাজনীয়ে খাই ভাল পায়, তাকে সৰু মাছ কেইটামানো লৈ আহিছোঁ। আজি একেবাৰে ধুনীয়াকৈ তাই ভাত সাজ খাব, বুজিছে? আপোনালোকৰ ঘৰখনলৈ আহিছোঁ যেতিয়া আৰু ধুনীয়াকৈ গোটেইখিনি লৈ আহিছোঁ, আৰু সকলোবিলাক একেবাৰে মিলাই খাবহে লাগে। আপুনিও ভালে পায় চাগে ন? যি বস্তু আনিছে ঘূৰাই লৈ যাব। মই এইবোৰ ভাল নাপাওঁ। যদি আপোনাৰ ছোৱালীয়ে ভাল পায় তেনে খাব, কিন্তু মই এইবোৰ বস্তু খোৱাত নাই দেই। কচু ঢেকীয়া মই ভালেই নাপাওঁ, বুজিছে? আপোনালোকে ভাল পাব পাৰে, গাঁৱৰ যে এইবোৰকে খায়, আৰু আমাৰ নিচিনা আৰু কিনো খাদ্য খাব। ভাল কচু ঢেকীয়াহে চিনি পায় আৰু গাঁৱত থকা আৰু। হ'ব দিয়ক, মোৰ কাম এটা আছে, মই এতিয়া ওলাই যাওঁ। এইখন চহৰ হয়, আপোনালোকৰ দৰে গাঁও নহয় কচু ঢেকীয়া খাই থাকিবলৈ। যি আনিছে লৈ যাব। যদি আপোনাৰ ছোৱালীয়ে খায় তেনে ৰাখিব, আৰু মই কিন্তু নাখাওঁ এইবোৰ। মই এতিয়া মোনা দাঙি ভিতৰলৈ নি থাকিবলৈ নাই। ছোৱালীক মাতক, ছোৱালী লৈ যাব। মোৰ এতিয়া কাম এটা আছে, মই যাওঁ। বিয়নী, আপুনি তেনেকৈ কৈছে যে বৰ হেঁপাহেৰে আনিছিলোঁ, আকৌ বাৰু কেনেকৈ বস্তুখিনি ঘূৰাই লৈ যাওঁ কওকচোন। মইনো কি বেয়া কথাটো ক'লোঁ? মই বেয়া পোৱা বস্তুটো বেয়া পাওঁ বুলি কৈছোঁ। আপোনালোকে ভাল পাব পাৰে, তাত মোৰ একো কথা নাই। আৰু মই এইটো কোৱা নাই যে আপুনি একেবাৰে লৈয়ে যাব বুলি কোৱা নাই নহয়। আপোনাৰ ছোৱালীয়ে ভাল পাব পাৰে এইবোৰ বস্তু, তাই খাব, কিন্তু মই এইবোৰ বস্তু খোৱাটো নাই আৰু ভিতৰলৈ নিয়াটো নাই। হেৰা, বিয়নী দেখোন আমাক বৰ বেয়াকৈ ক'লে। আমি অহাৰ কাৰণে বিয়নীয়ে বেয়া পাইছে নেকি অ'? আমি যে গাঁৱৰ মানুহ, সেইবাবে তেওঁ চাগে পচন্দ কৰা নাই ন? হ'ব দিয়ক, কেইদিনমান থাকিম আৰু যামগৈ। বিয়নী ভগৰ ব্যৱহাৰতে গম পাইছোঁ তেওঁ যে আমি অহাৰ কাৰণে বেয়া পাইছে বুলি। মা দেউতা, তহঁতক কি ব্যৱহাৰ কৰিলে দেখিলি? আজি প্ৰথম দিনা আহিয়ে তহঁতি এনেদৰে ব্যৱহাৰ পাইছ। আহ, ভিতৰলৈ আহ। এইবোৰ কথা ধৰি নাথাকিবি আৰু। ইমান দিনৰ মূৰত আহিছ, মোৰ যে কিমান ভাল লাগিছে। মাজনীও, তই বাৰু ইয়াত কষ্টৰে জীৱন কটাইছ নি অ'? আজি দেখোন ঘৰখনত সোমাই বিয়নীৰ পৰা একো ভাল এটা আদৰ সাদৰ নাপালো অ'। মাজনী, তই ইয়াত সুখী হৈছনে নাই হোৱা? মা দেউতা, কিয়নো এইবোৰ কথা চিন্তা কৰিছ? মই ইয়াত সুখী আছোঁ দে। মা তেনেকুৱাই আৰু। মই মাৰ কথাত ইমান ধৰি নাথাকোঁ নহয়।
তেওঁ এনেকুৱাই আকৌ ইমান দিনৰ মূৰত আহিছ মোৰ ঘৰত থাকিবলৈ আহিছ তহঁতি আৰু এইবোৰ কথাই আলোচনা কৰি থাকিবিনে ভিতৰলৈ নহয়ও মাজনী বৰ হেঁপাহেৰে আহিছোঁ জাননে বিয়নীহঁতেও আমি অহাৰ কাৰণে ভাল পাব বুলি ভাবিছিলোঁ ভাল পাব বুলিহে এই সকলোবিলাক শাক পাচলি লৈ আহিছোঁ ঢেকীয়া কচু সেইবিলাক অনাৰ কাৰণে বিয়নীয়ে বৰ বেয়া পাইছে তই জাননে বাৰু ঘূৰাই লৈ যাবলৈ কৈছে যদি ভাল পাওঁ তই ৰাখিবলৈ কৈছে তেওঁ হেনো নাখায় সেইবাবে অলপ বেয়াও লাগিছে দেচোন তেনেকৈ ক'লে আৰু অলপ দুখ লাগে নহয় মা কিছুমান মানুহ এনেকুৱা আছেও কাৰোবাক কথা ক'বলৈ হ'লে একো মুখলৈকে নাচায় তেওঁলোকে ভাবিয়ে নাচায় সেই মানুহজনে মনত দুখেই পাবনে সুখেই পাব তই ধৰি নাথাকিবি দেউতা ভিতৰলৈ মা দেউতা আজি যে তহঁত দুয়োজন আহিছ মোৰ ইমান ভাল লাগিছে জাননে হেৰা ব'লক ভিতৰলৈ আপুনি আৰু বিয়নী কথাত মনটো দুখ কৰি নাথাকিব আহক ভিতৰলৈ আহক এই নহয়ও মোৰ বিয়নী কথা দুখ লগা নাই ল'ৰাজনীৰ কাৰণে চিন্তা হৈছে ল'ৰাজনীক কিবা বিয়নীয়ে কষ্টই দিয়ে নেকি তেনেকুৱাহে অনুভৱ হৈছে মাজনীয়ে কিবা মিছাই মাতিছে নেকি তেনেকুৱাহে আজি অনুভৱ হৈছে বুইছা ব'লা ভিতৰলৈ ব'লা তাকেহে জানো কি হৈ আছে একো ধৰিবই পৰা নাই মানুহৰ মনবিলাক মই বিচনাৰ তলতে পইচা 5,000 থৈছিলোঁ কোনে নিলে বাৰু নাই এই পইচা 5,000 চুৰ বোৱাৰী মাক বাপেকেই হ'ব কাইলৈ ঘৰলৈ যোৱা কথা আছে নহয় মানে আজি পইচা 5,000 ভৰাই লৈছে এই বুঢ়া বুঢ়ী দুটাই আজি তাহাঁতক মই কি কৰোঁ নহ'লে এইখন ঘৰত আৰু পইচা কোনোদিন এনেদৰে হেৰুৱা নাই তাহাঁত দুটাই লৈছে এই বুঢ়া বুঢ়ী দুটাক নহয় আজিয়ে খেদাব লাগিব বোৱাৰীয়ে মোক ভাল পাওক বেয়া পাওক মোৰ কথা নাই মুঠতে চোৰ মানুহ মোৰ ঘৰখনত 1 মিনিটো থাকিব নোৱাৰে মাজনী আমি ইমান দিন থাকিলোঁ আৰু 6 দিনেই হ'ল দেখোন কিমান আৰু থাকিম দেচোন আমাৰো বেয়া লাগে নহয় আমাৰো নিজৰ বুলিবলৈ ঘৰ এখন আছে নহয় সেয়েহে আজিয়ে যাওঁগৈ কাইলৈ যাম বুলি কৈছিলোঁ বাৰু তোক তই দুখ নকৰিবি মা দেউতা তহঁতি আজি কিয় ইমান ঘপককৈ যাওঁগৈ বুলি ক'লি মই একো ধৰিব পৰা নাই কিবা যদি হৈছে ক তহঁতক মায়ে কিবা ক'লে নেকি কচোন এনেকৈ গৈছগৈ মোৰ কিবা মনটো ভাল লাগি থকা নাই কিয় আজিয়ে যাওঁগৈ বুলি ক'লি মাজনী মায়ে মই সিদ্ধান্ত ল'লোঁ যাওঁগৈ বুলি কিমান দিন থাকিম আৰু থাকিলোঁ ইমান দিন দেচোন তোৰ মৰমতে ইমান দিন থাকিলোঁ আৰু নিজৰ বুলিবলৈ ছাগলী হাঁহ সেইকেইটাও আছে নহয় তাহাঁতকো চাব লাগে নহয় বুজিছ কিমান আৰু লোকক দায়িত্ব দিম সেয়েহে যাওঁগৈ ক'লোঁ আজিয়ে হ'ব আৰু কাইলৈ যোৱা আজি যোৱানো কি পাৰ্থক্যনো আজি এদিন সোনকালে গৈছোঁ আৰু তই দুখ নকৰিবি মা দেউতা মোৰ কিবা মনটো ভাল লগা নাই তহঁতি কিবা যেন মনত কষ্ট পাইহে যাবলৈ ওলাইছ যেন লাগিছে কচোন কিনো হৈছে মাজনী কিয় দুখ কৰিছ আমি একো কষ্ট পাই যাবলৈ ওলোৱা নাই নহয় নিজৰ বুলিবলৈ ঘৰ এখনো আছে দেচোন ওচৰ চুবুৰীয়া মানুহেও ইঘলে নগ'ল কি হ'ল তহঁতৰ চহৰৰ মানুহবিলাকে তথাপিও মন কৰে নহয় আমি যাওঁ দে তই দুখ কৰি নাথাকিবি একো হোৱা নাই আমাৰ আমি এতিয়া গৈ থাকোঁ তই ভালে থাকিবি মালতী আহা দেৰি হৈছে গৈছোঁ মা আহিছোঁ মাজনী ভালে থাকিবি মা দেউতাই বাৰু কিয় এনেকৈ সিদ্ধান্ত ল'লে যে আজিয়ে যাওঁগৈ বুলি কিবা এটা নিশ্চয় হৈছে মা আৰু দেউতাই মনত কিবা এটা আঘাত পাইছে মোৰ মনটো দেখোন ভাল নলগা হৈছে নিশ্চয় কিবা এটা ৰহস্য আছে সেইবাবে মা দেউতাই সিমান ঘপককৈ ঘৰলৈ যাওঁগৈ বুলি ক'লে মা ওলাই আহা বুলি কৈছো নহয় ওলাই আহা মন তুমি যে ইমান চিঞৰিছা কিবা হ'ল নেকি আৰু আজি অফিচৰ পৰা ইমান সোনকালে আহিলা যে ৰিমি আজি মই বহুত লজ্জিত হৈছোঁ বহুত লাজ পাইছোঁ বহুত খং উঠিছে বহুত দুখ লাগিছে তুমি কি কৰিলে মাই জানানে ভাল আজি মই অফিচৰ পৰা সোনকালে আহিলোঁ কি হৈছেনো কোৱাচোন কি হৈছে কিবা হ'ল নেকি ৰিমি মা দেউতাক কিয় আজি যাবলগীয়া হ'ল তুমি জানানে মায়ে মা দেউতাক চোৰ সজাইছে পইচা 5,000
মাৰ পৰা মই লৈ গ'লোঁ অথনি কামৰ বাবে মই মাক ক'বলৈ পাহৰি থাকিলোঁ কিন্তু মায়ে সেই কথাটো মা দেউতাক কেনেদৰে ব্যৱহাৰ কৰি কেনেদৰে গালি গালাজ পাৰি মা দেউতাক পঠিয়াই দিলে তুমি নাজানা মায়ে দেউতাই তোমাক সেইবিলাক কথা নক'লে কি সেইবাবে মা দেউতাই মোক মোক একো নক'লে তেওঁলোকৰ মনটো যেন বৰ মৰা সেয়েহে আজি যাওঁগৈ বুলি ক'লে তেওঁলোকতো কাইলৈ যোৱা কথা আছিল মই তাকে আজি ভাবিছোঁ মোৰ মনটো সেইবাবে কিবা ভালেই লাগি থকা নাই কি মায়ে এনেদৰে মা দেউতাক এনেদৰে ব্যৱহাৰ কৰিব পাৰিলে এনেদৰে ভাবিব পাৰিলে মা ওলাই আহা এতিয়া যে ভিতৰত সোমাই আছা মন কি হ'ল ইমানকৈ চিঞৰিছোঁ যে তই কি হৈছে কি হৈছে চব তোমাৰ কাৰণে হৈছে তোমাৰ কাৰণে চিঞৰিবলগীয়া হৈছে তুমি ৰিমিৰ মাক দেউতাকক তুমি চোৰ সজাব পাৰিলা তুমি সেই সহজ সৰল মানুহকেইজনক তুমি চোৰ সজাই অপমান কৰি তুমি ঘৰৰ পৰা পঠিয়াই দিব পাৰিছা মোৰ লাজ লাগিছে তোমাৰ মা বুলি ক'বলৈ তোমাক মোৰ লাজ লাগিছে আৰু অতদিনে তুমি ৰিমিক নিজৰ বোৱাৰী বুলি ভাবিবই পৰা নাই মা দেউতাই আজি মোক সকলো কথাবিলাকেই কৈছে তুমি এনেকুৱা ব্যৱহাৰ কৰিব পাৰিছা মা তুমি সহজ সৰল মানুহকেইজনক তুমি এনেকুৱা ব্যৱহাৰ কৰিব পাৰিলা হা আৰু এই মৰমীয়াল বোৱাৰীজনীক ৰিমিক তুমি আজিলৈকে নিজৰ বোৱাৰী বুলি তুমি মানি ল'ব পৰা নাই তুমি এনেকুৱা ব্যৱহাৰ কৰিছা বুলি মই জনা নাছিলোঁ মই ঘৰত নাথাকোঁ মানুহটো ৰাতিপুৱাই ওলাই যাওঁ 6 বজাতে অফিচলৈ আৰু ৰাতি 9 বজাত সোমাওঁহি সেয়েহে ঘৰৰ কথাবিলাক ইমান দিনে মই জনাই নাছিলোঁ মন তই এনেকৈ কৈছ যেনেকৈ ক'ব লাগে তেনেকৈ কৈছোঁ মোৰ তেনে পইচা 5,000 তেওঁলোকে যদি চুৰ কৰা নাই কোনে চুৰ কৰিছে কোনেও চুৰ কৰা নাই মই আজি লৈ গৈছিলোঁ তোমাক ক'বলৈ পাহৰি থাকিলোঁ সেইবুলিয়ে তুমি মিছাকৈ এনেকৈ ইমান বেয়াকৈ অপমান কৰি মানুহকেইজনক তুমি ঘৰৰ পৰা উলিয়াই পঠিয়াব পাৰানে সেই কথা তেওঁলোকে নিজৰ জীয়েককো কোৱা নাই কাৰণ ৰিমিয়ে মনত কষ্ট পাব বুলি তেওঁলোকে নীৰৱে এইখন ঘৰৰ পৰা ওলাই গৈছে কিন্তু মই ভাল আজি লগ পালোঁ বাটত তেওঁলোকে দুয়োজনে মন মাৰি গাড়ীৰ বাবে অপেক্ষা কৰি আছিল কিন্তু মই যেতিয়া লগ পালোঁ তেওঁলোকে সকলোবিলাক কথাই কৈছে মোৰ বুকু কঁপি উঠিল মা বুকু কঁপি উঠিল মন মায়ে মোক কাম কৰা মানুহ বুলিহে ভাবে তোমাক সেই কথা মই কোৱাই নাছিলোঁ কাৰণ মই ভাবিছিলোঁ কি জানা মায়ে এদিন মোক বুজি পাব তেওঁ মৰম কৰিব সেয়েহে ঘৰখন যাতে বিশৃংখল নহয় সেয়েহে মই তোমাক এইবিলাক কথা কোৱা নাছিলোঁ মই নীৰৱে সকলোবিলাকে সহ্য কৰি গৈছিলোঁ মন মোক বেয়া পাই নাথাকিবা শুন মই এতিয়া তোমাৰ মিঠা মাতত ভুল নাযাওঁ মা তুমি এই সহজ সৰল মানুহকেইজনৰ পৰা তুমি ক্ষমা খুজিব লাগিব তুমি যে নিজৰ বিয়নী বুলি তুমি মানি ল'ব লাগিব আৰু তেওঁলোকক তুমি আদৰ সাদৰ কৰিব লাগিব আজিৰ পৰা তেওঁলোকক প্ৰতি তোমাৰ মৰম চেনেহ ভক্তি সকলোবিলাকে তুমি দিব লাগিব মানুহক তুমি এনেকুৱা ব্যৱহাৰ কৰিব পাৰিছা মই তোমাক কি ক'ম আৰু ৰিমি মা দেউতাক মাতি দিয়া বাহিৰতে আছে তেওঁলোক ভিতৰলৈ নাহোঁ বুলি ক'লে তুমি মাতি দিয়াচোন তুমি মাতিলে আহিব মা দেউতা সোমাই আহা ভিতৰলৈ আহাচোন মন মই ভুল কৰিছোঁ এতিয়া মই উপলব্ধি কৰিব পাৰিছোঁ সেই সহজ সৰল মানুহকেইজনক মই বৰ বেয়াকৈ ক'লোঁ তেওঁলোকে যে মোৰ পৰা পইচা 5,000 চুৰ কৰিছে বুলি তেওঁলোকক বৰ বেয়াকৈ গালি পাৰিলোঁ ৰিমি যেতিয়া দোকানলৈ গৈছিল তেতিয়া তেওঁলোকক মই বৰ বেয়াকৈ ক'লোঁ সেয়া তেওঁলোকে সহ্য নকৰি ঘৰৰ পৰা গৈছেগৈ আৰু কোনোদিন তেওঁলোকক মই ভালদৰে ব্যৱহাৰ নকৰিলোঁ দুখীয়া বুলি ৰিমিকো মই নিন্দা কৰোঁ মোৰ ভুল হৈছে মন হ'ব আৰু মাক আৰু ইমানকৈ ক'ব নালাগে দিয়া মায়ে বুজি পাইছে নহয় বিয়নী মোক সঁচাকৈ বেয়া পাই নাথাকিব মই নিজৰ ভুলবিলাক বুজি পাইছোঁ মোক ক্ষমা কৰি দিব বিয়নী নিজৰ বুলি আৰু আপোনালোকক মই কেতিয়াও অপমান নকৰোঁ কেতিয়াও আপোনালোকক মই পৰ বুলি নাভাবোঁ বিয়নী বেয়া পাই নাথাকিব যি হৈ গ'ল আৰু কথা দিলোঁ আপোনালোকক আৰু মই কেতিয়াও এনেকুৱা ব্যৱহাৰ নকৰোঁ সেয়া মোৰ ভুল হয়
এতিয়া মই উপলব্ধি কৰিছোঁ। এবাৰ মোক ক্ষমা কৰি দিয়ক, এবাৰ সুযোগ দিয়ক। বিয়নী তেনে কথা ক'ব নেপায় অ'। হ'ব আৰু দিয়ক, আমিও ইমান ধৰি নাথাকো নহয়, সেই গাঁৱলীয়া মানুহ সেনেকুৱাই আৰু অলপ দুখ লাগে দিয়কচোন বাৰু। ইমান ডাঙৰ এটা মিছা অপবাদ দিলে আমাৰো বেয়া লাগে। হ'ব বাৰু দিয়ক, নিজৰ বুলি আৰু ক্ষমা কৰি দিছোঁ, সেই ভুল হৈয়ে যায় আৰু। মই আজি সঁচাকৈ লজ্জিত। বোৱাৰীকো মই বৰ বেয়া ব্যৱহাৰ কৰিছিলোঁ। তোমাক মই কথা দিলোঁ, মই আৰু আজিৰ পৰা এনে ব্যৱহাৰ নকৰোঁ। কাকো পৰ বুলি নাভাবোঁ, কাকো আপোন পৰে ভেদাভেদ মই নানো। দুখীয়া ধনী বিয়নী, আপোনালোকক কথা দিলোঁ, আজিৰ পৰা মই আৰু এই ভেদাভেদ মই কেতিয়াও নানো। মই ৰিমিকো নিজৰ বোৱাৰী বুলি ভাবিম আজিৰ পৰা। সকলো লগতে মিলিজুলি থাকিম, তেতিয়াহে এখন ঘৰ হৈ থাকিব। মই যদি এনেকুৱা ব্যৱহাৰ কৰোঁ, মোৰ কাৰণে দেখোন মানুহ এইখন ঘৰলৈ নাহিবই। আজি কথা দিলোঁ, আজি মই সকলো আগতে কথা দিছোঁ, মই আৰু এনেকুৱা ব্যৱহাৰ কাকো নকওঁ। হে বিয়নী, নেকান্দিব, এই হৈ যোৱাটো হৈ গ'ল আৰু। আমি গাঁৱলীয়া মানুহ, আমি আৰু কি টকা পইচা চুৰ কৰিনো আৰু কিমান দিন খাম? সেনেকৈ যি এটকা উলিয়াওঁ আনৰ ঘৰত কাম কৰি, কুকুৰা বিক্ৰী কৰি, হাঁহ বিক্ৰী কৰি সেনেকৈ খাই থাকোঁ। বুজিছে বিয়নী, সেয়ে চুটা কৰা আমাৰ সেইবিলাক ধান্দা নাই নহয়। মা, দেউতা, আজি আকৌ এনেদৰে যাব নালাগে, থাকি যাবি কেইদিনমান, মনে থৈ আহিবগৈ। আৰু আমি মাও যাম, ময়ো যাম, কেইদিনমান গাঁৱত থাকি আহিমগৈ। তহঁত আৰু সেনেদৰে আজি যাবগৈ নালাগে। বিয়নী, মই থাকিলেহে গম পাম যে আপোনালোকে মোক বেয়া পোৱা নাই বুলি। থাকি যাব লাগিব কেইদিনমান, আৰু গাঁৱলৈ ময়ো যাম, বোৱাৰীও যাব, কেইদিনমান থাকি আহিমগৈ। হ'ব বিয়নী, আপোনাৰ কথা ৰাখিম দিয়ক। হ'ব আৰু, নিজৰ বুলি ভাবি বেয়া পাই থাকিলে জানো কিবা হ'ব? যি হৈ গ'ল আৰু, আমিও সেইবিলাক পাহৰি গৈছোঁ। কিন্তু এটা কথা বিয়নী, সেই মানুহ কেতিয়াও এনেদৰে নাভাবিব, কেতিয়াও সত্যটো নজনাকৈ, কেতিয়াও সঁচাটো নজনাকৈ, আৰু কেতিয়াও ধনী দুখীয়া বুলি বিচাৰ কৰি মানুহক সেইবোৰ ভেদাভেদ নানিবা অ' বিয়নী। সকলো লগতে সমানেই ভাবিবা। থাকি দিম দিয়া, চিন্তা নকৰিবা। মা, হ'ব দিয়া। মা দেউতাই যেতিয়া তোমাক ক্ষমা কৰি দিছে, তোমাৰ যদি ভুলবিলাক তুমি নিজে বুজি পাইছা, তাত আৰু মোক ক'বলগীয়া একো নাই। আৰু শুনা, আজি মই কিয় কামৰ পৰা সোনকালে আহিছিলোঁ তোমালোকে হয়তো কোনেও নাজানা। ৰিমি, আজি মই কামৰ পৰা সোনকালে অহা কাৰণটো কি জানা? ভাবিছিলোঁ মা দেউতাক ধুনীয়াকৈ বজাৰ সমাৰ কৰি চিনেমা চাবলৈ যাম, আজি তাকে কৰিম, সেইকাৰণেহে সোনকালে আহিলোঁ। ব'লা, এতিয়া সকলোৱে ৰেডি হওঁগৈ। হ'ব মন, আজি তেনে সপৰিয়ালে চিনেমা চাবলৈ যাম। জুবিনদাৰ নতুন চিনেমা এখন আহিছে নহয়, চিকাৰ। সেই চিকাৰখনকে চাবলৈ যাম আৰু। বিয়নী, আপুনি যে কৈছিলে জুবিনক বৰ ভাল পাওঁ বুলি, তাকে ওলাব দেই, আজি চিনেমা চাবলৈ যাম। বিয়নী, ময়ো বৰ ভাল পাওঁ নহয় জুবিনৰ গান শুনি। ৰেডিঅ'ত কেতিয়াবা জুবিনৰ গান দিয়ে নহয়, আৰুনো কিহতনো শুনিম আৰু, তাকেই শুনি থাকোঁ, বৰ ভাল লাগে নহয়। তাকো চিনেমা এখন দিছে বুলি কোৱা শুনিছোঁ। সেই বহু দিনতেহে সেই চিনেমা চাবলৈ গৈছিলোঁ আৰু গাড়ী ভাড়া কৰি। আজি যদি সকলো লগত যদি চাবলৈ পালে ভালেই লাগিব ন। হ'ব মা, আজি তুমি হেঁপাহ পলুৱাই চিনেমা চাই ল'বা। এনেদৰে যে ঘৰৰ মানুহৰ লগত ক'ৰবালৈ ওলাই গ'লে সপৰিয়ালে বৰ ভাল লাগেও। সদায় এনেদৰে থাকিবলৈকে বিচাৰিছিলোঁ, আজি সেই দিন মোৰ বাবে ঘূৰি আহিছে। ৰিমি, ময়ো পৰিয়ালৰ লগত এনেদৰে থাকিবলৈকে বিচাৰোঁ, সকলো লগতে মিলিজুলি। আজিৰ পৰা আৰু এনেদৰেই থাকিম। মা, তুমিও যোৱা, ওলাগৈ। আৰু ৰিমি, মা দেউতাক লৈ যোৱা। মা, দেউতা, আহা, অলপ চাফ চিকুণ হৈ লোৱাহি আকৌ, চিনেমা চাবলৈ নাযাবা জানো? মা, তোমাৰ প্ৰিয় মানুহজনৰে চিনেমা চাবলৈ যাবা আজি। আহা, পটাপট আহা। মাজনী, ময়ো কিন্তু জুবিনক ভাল পাওঁ আকৌ দেই। মানুহটো বৰ খোলা মনৰ নহয় জানো, সেনেকুৱা মানুহকে মই ভাল পাওঁ। ব'ল, ময়ো ভৰি হাতকেইটা ধুই লওঁগৈ। আজি তেনে মন যোৱাই আমাক চিনেমা চাবলৈ নিব যেতিয়া, মনটো ভালেই লাগিছে। তাকে দেউতা, এনেকুৱাহে হ'ব লাগে মানুহ খোলা মনৰ। ময়ো ভাল পাওঁ কিন্তু। আহা, সোনকালে আহা, দেৰি কৰি থাকিলে আকৌ এফালে চিনেমা আধা যাবগৈ, সোনকাল কৰাহি। ব'লা বোৱাৰী, ব'লা, ওলাব লাগে সোনকালে। বিয়নী, ব'লক, আপোনালোকে ওলাব, আৰু মন তয়ো ওলাগৈ যা।